ইতিমধ্যে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে তেখেতক ঠিকা ভিত্তিক আৰপি মতে নিযুক্তি দিয়াৰ কাৰণে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত মই পবিত্ৰ সদনক জনাব বিচাৰো যে ঠিকা ভিত্তিক শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা সমগ্ৰ শিক্ষাৰ অধীনত আছে। ঠিকা ভিত্তিক শিক্ষক মাধ্যমিক শিক্ষা বিভাগৰ অধীনতো আছিল, কিন্তু ঠিকা ভিত্তিক শিক্ষকৰ ব্যৱস্থা আমাৰ প্ৰাথমিক সঞ্চালকালয়ৰ অধীনত নাছিল। সেইকাৰণে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত ইয়াৰ হেড অফ একাউণ্ট নাই। পলম হোৱাৰ কাৰণ এইটোৱেই যে আমি সমগ্ৰ শিক্ষাৰ অধীনত কৰিব পৰা যায় নেকি, যিহেতু তাত তেওঁলোকৰ বিত্তীয় ব্যৱস্থা আছে। সেই বিষয়টো পৰীক্ষা কৰিছিলোঁ আৰু যেতিয়া সেইটো আমি তাৰ পৰা নেতিবাচক উত্তৰ পালোঁ আৰু দেখিলোঁ যে তাত আমাৰ অসুবিধা আছে, এতিয়া আমি হেড অফ একাউণ্ট এটা সৃষ্টি কৰিবৰ কাৰণে বিত্ত বিভাগক অনুৰোধ জনাইছোঁ আৰু বিত্ত বিভাগে মই আশা কৰোঁ যে এইটো 2 এদিনৰ ভিতৰতে ইয়াৰ সমাধানটো কৰি দিব। কাৰণ সিদ্ধান্ত হৈছে যে খালি তেখেতক এটা হেড অফ একাউণ্ট ক্ৰিয়েট কৰি দৰমহা দিব পৰা ব্যৱস্থা এটালৈ নিব লাগে। মই মাননীয় সদস্যগৰাকীক আশ্বস্ত কৰিব বিচাৰোঁ যে শীঘ্ৰেই এই সমস্যাৰ সমাধান হ'ব আৰু শ্ৰীমতী দীপিকা কোঁৱৰ ঠিকা ভিত্তিক আৰু উইথ আৰপি তেখেতে নিযুক্তি লাভ কৰিব। ধন্যবাদ। বছৰ আমি অগ্ৰাধিকাৰ ভিত্তিত উচ্চ আপাৰ প্ৰাইমেৰী বা ME স্কুলক আমি অগ্ৰাধিকাৰ ভিত্তিত আমি হাইস্কুললৈ উন্নীত কৰাৰ কাৰণে এখন বিশেষ আঁচনি আমি গ্ৰহণ কৰিছোঁ। প্ৰায় 2000 কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিখন ৰূপায়ণ হ'ব আৰু এই আঁচনিখন ৰূপায়ণ হ'লে আমাৰ চৰ অঞ্চল হওক, পাৰ্বত্য অঞ্চল হওক বা বহু যি দূৰৱৰ্তী অঞ্চল য'ত হাইস্কুলৰ সুবিধা নাই, সেই সমস্যাটো আমাৰ সমাধান হ'ব। অধ্যক্ষ মহোদয়, মই এই সদনক জনাওঁ যে যিসমূহ অঞ্চলত হায়াৰ ছেকেণ্ডেৰী স্কুল নাই বা যিসমূহ অঞ্চলত হাইস্কুল নাই, তাত আপাৰ প্ৰাইমেৰী স্কুলক উন্নীতকৰণৰ জৰিয়তে আৰু হাইস্কুলক উন্নীতকৰণৰ জৰিয়তে সেই নাটনি দূৰ কৰাৰ বাবে চৰকাৰে পলিচিগত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে। 300খন হাইস্কুলক উন্নীত কৰা হৈছে আৰু এই বছৰো আমি 250খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মোৰ এটা অধ্যক্ষ মহোদয়, গতিকে এইবিলাক স্কুলত আচলতে তেতিয়া ৰিকগনিশ্যন আৰু পাৰ্মিশ্যন দিব নালাগিছিল, কাৰণ এইবিলাক চৰকাৰী মাটিত স্কুলত চৰকাৰী মাটি আছিল, এইবিলাক ৰেভিনিউ লেণ্ড আছিল আৰু ৰেভিনিউ লেণ্ডত তেতিয়া উইদাউট পাৰ্মিশ্যন তাতে কেনেকৈ পাৰ্মিশ্যন পালে, কেনেকৈ ৰিকগনিশ্যন পালে, ৰাইজে পাতা নহয়। ৰাইজে সৰ্বৈক্য অভিযান মিছনে ডাইৰেক্ট পাতিছিল, পেঞ্চন নাছিল, পেঞ্চন নহয় ডাইৰেক্ট। শুনক, অসমত আজিৰ দিনটোত আমাৰ ৰণোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী হোৱাৰ পিছত স্কুল নিজাকে তেওঁহে কিছুমান মডেল স্কুল, ৰেচিডেঞ্চিয়েল স্কুল এইবিলাক তেওঁ পাতিছে। আগত যিবিলাক স্কুল হৈছিল, আপোনাৰ এৰিয়াতে হওক, মোৰ এৰিয়াতে হওক, অসমৰ বিভিন্ন ঠাইত এৰিয়াতে হওক, আগতে ৰাইজে স্কুল পাতে, তাৰপিছত ৰিকগনিশ্যনৰ কাৰণে আহে আৰু তাৰপিছত মানে চৰকাৰীকৰণ হয়। ঠিক আছে, থেংক ইউ ৱাজিদ আলী চৌধুৰী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোঁতে তাত স্কুলবিলাক পাতিছিল, বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে পাতিছিল আৰু এই চৰকাৰে এতিয়া সেই স্কুলবিলাক ভাঙি দিছে। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় অধ্যক্ষ মহোদয় হৈছে আৰু